আজিৰ দিনত এতিয়া মোক যেতিয়া মোৰ বন্ধু এজনীয়ে ফোন কৰে বোলে মোৰ ভাইটিৰ বিয়া মই এনেকৈ যাম বুলি ভাবিছোঁ মই তেতিয়া নিজে কওঁ যে একদম আহিব নালাগে তই মোক কাৰ্ডখন পঠিয়াই দে হোৱাটছআপত আৰু মই নিশ্চয় যাম কাৰ্ডখন হোৱাটছআপত পঠিয়াই দিলে আহিবি দেই বাছ সেইটোৱে মেছেজ আৰু মই একচেপ্ট কৰি ল'লোঁ আৰু মই তাই বিয়াখন খাবলৈ যদি মই আছোঁ গ'লোঁ তাত মোৰ তেনেকুৱা ধৰণৰ এটা নাই যে মোৰ অব্লিগেশ্যন এনেকুৱা নাই যে মই যাবই লাগিব হৈ গ'ল খেলা খতম কিন্তু মোৰ মাহঁতৰ এনেকুৱা যে বিয়া এখন হ'লে এখন কাৰ্ড লৈ পেলাই বিয়াৰ যিখন কাৰ্ড আমি বনাওঁ সেই নিমন্ত্ৰণী পত্ৰখন লৈ পেলাই মই মানুহৰ ঘৰত গৈ পেলাই মই নিমন্ত্ৰণী পত্ৰ আগতেতো তামোল পাণ দি আমি মাতিছিলোঁ গতিকে সেইটো মেণ্ডেটৰী যে মানুহৰ ঘৰত গৈ পেলাই মই তামোল পাণ দি পেলাই সেই পত্ৰখন দি পেলাই মই নিমন্ত্ৰণী পত্ৰখন দি পেলাই মই মানুহ ঘৰক মানে বিয়ালৈ মাতিম আৰু মাহঁত আজিও নাযায় যে মোৰ ঘৰলৈ আহি পেলাই মোক কাৰ্ড এখন দি মাতা নাই মই কিয় যাম মেছেজত এখন হোৱাটছআপ কৰি পেলাই কাৰ্ডখন দি দিছে এইটো কিমান মানে অপমান ন এইটো অপমানৰ দৃষ্টিত চোৱা হয় অপমানৰ চ' বস্তুবিলাক ক্ৰমান্বয়ে সলনি হৈ আহি আছে এতিয়া মই চেঞ্জেছবিলাক কওঁ আজি তোমালোক ধৰা একদম নতুন জেনেৰেশ্যন আৰু কিছুমান বস্তু তেতিয়া তোমালোক যিটো বয়সত আছিলা যিটো বয়সত তোমালোক আছা তোমালোক ইমান বিজি হৈ আছা কাম কৰিছা তোমালোক সাংঘাতিক ব্যস্ত মেবি তোমালোকৰ বয়সত যেতিয়া আমি আছিলোঁ তেতিয়া আমি ইমান লোড লোৱা নাছিলোঁ তেতিয়া আমি অকণমান ৰিলেক্স হৈ আছিলোঁ চাগে আমাৰ ইমান তেনেকুৱা দৌৰাদৌৰি নাছিলে বস্তুবিলাক তেতিয়া সাংঘাতিক মেনুৱেল আছিলে আমাৰ আৰু তেতিয়া ভাবিছিলোঁ যে নহয় লাইফটো ৰেছপনচিবিলিটি লোৱাৰ সময় আৰু 10 বছৰ পাছত এতিয়া নহয় তাৰমানে এতিয়া এনজয় কৰাৰ সময় গতিকে আমি এনজয় কৰিছোঁ ৰিলেক্স মোডত আছিলোঁ তেতিয়া চাগে নাছিলে ইমান দৌৰাদৌৰি আৰু ইমান পইচাৰ চাগে দৰকাৰো নাছিলে এতিয়া আমাৰ যিমান দৰকাৰ চ' সেই চেঞ্জেছবিলাক তেনেকৈ হৈ গৈ থাকে লাইফত আৰু কেতিয়াবা দুখো লাগে যেতিয়া আমি স্কুলৰ পৰা সেই কলেজৰ যিবোৰ সময় শেখাৰ্ছ ফাৰ্ষ্ট লাভ শুনিছিলোঁ গোলাপ ফুলৰ সময় আছিল তেতিয়া ভাল পোৱাৰ সময় আছিল তেতিয়া এতিয়া এইবিলাক নাইকিয়া নিচিনা হৈ গ'ল ন এতিয়া আমি ছ'চিয়েল মিডিয়া কাম দৌৰাদৌৰি মেকানিকেল যিটো লাইফ নিজৰ কাৰণে ভাবিবলৈ সময় আছে তোমাৰ আজিৰ দিনত একেবাৰে নাই মানে মই কথাখিনি কৈ থাকোঁতে কফি খাইছা আৰু কাম কৰিছা কিয় কফি খাবলগীয়া হৈছে টোপনিটো তাতে নাই এতিয়া আকৌ টোপনি বিচাৰি দৌৰা আৰম্ভ কৰিছে হয়নে সেই বস্তুটো হৈ যায় মানে চবৰে তাতে এই কমন প্ৰব্লেমটো আছে আৰু এই ষ্ট্ৰেছটো কোনে দি আছে মই নাজানো কাৰণ মোৰ ঘৰৰ পৰা এনেকুৱা প্ৰেছাৰ মই ব্যক্তিগতভাৱে পোৱা নাই যে তুমি ইমান সোনকালে এষ্টাব্লিছ হ'ব লাগিব অট'মেটিকলি নাজানো কেনেকৈ এটা এনেকুৱা ফিল্ডত সোমাই গ'লোঁ যে সেই ৰেছপনচিবিলিটিটো ক'বাৰ পৰা নিজে ফিল কৰোঁ